এই যে চাইকেল দুখন দেখিছে আপোনালোকে, ইয়াতে মই এটা নাহৰ পুলি তেওঁলোকক দুটিকৈ নাহৰ পুলি ৰূপায়ণ কৰিবৰ বাবে দিছিলোঁ। এই চাইকেল দুখন দেখিছে আপোনালোকে সকলোৱে গম পাইছে তেওঁলোক পৃথিৱীখন ঘূৰি আহিছে। কাৰণ তেজপুৰৰ পৰা কেদাৰনাথ চাইকেল যাত্ৰা কৰিছিলে তেওঁলোকে ৪৫ দিনীয়া। এখন হয়তো তেওঁলোকক আপোনালোকে চিনি পাব দেখিলে। মই দেখাই দিছোঁ তেওঁলোকক। এই লক্ষীকান্ত সুত আৰু ধুননাথ। এখেতৰ ঘৰ হৈছে খৰকা আৰু এখেতৰ ঘৰ হৈছে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত। মোৰ ভাতৃ প্ৰতিম হয় তেওঁলোক দুজন। তেওঁলোকে জুবিনদাৰ যি তাৰিখত মৃত্যু হৈছিলে সেই তাৰিখত তেওঁলোক কেদাৰনাথ যাত্ৰাত গৈ আছিলে। তেওঁলোকে তাতে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে কেদাৰনাথ ধামত। মই ইতিমধ্যে তেওঁলোকৰ ভিডিঅ'ত গম পালোঁ সকলো। আৰু আজি মই আহিলোঁ তেওঁলোকক আহি পেলাই আমাৰ অসম ভূমিত উপস্থিত হৈছে তেওঁলোক। নিচেই কাষত আমাৰ ঘৰৰ শিৱ মন্দিৰত ৰাতি আহি পালেহি তেওঁলোক দুইজন। অহা যোৱাত তেওঁলোকৰ বহুত বাধা বিঘিনি হৈছিলে, সকলোৱে গম পাইছে তেওঁলোকৰ ভিডিঅ'বোৰত। আৰু ইতিমধ্যে আজি উপস্থিত হৈছে তেওঁলোকক আমাৰ ৰাইজে আহি আদৰিব। 10 লিটাৰকৈ তেওঁলোকে আপোনাৰ গংগাজল লৈ আহিছে কেদাৰনাথ ধামৰ পৰা তেজপুৰ মহাভৈৰৱ মন্দিৰলৈ। তেওঁলোকে মহাভৈৰৱ মন্দিৰত এই গংগাজল ঢালিব। তেওঁলোকৰ এই যাত্ৰাটোত কিমান ক্ষতি হৈছে বা কিমান দুখ পাইছে, কিমান সুখ পাইছে তেওঁলোকৰ মুখৰে আমি শুনিব বিচাৰোঁ। তোমালোকৰ যাত্ৰাটো দীঘলীয়া হৈছিলে, আমি সকলোৱে গম পাওঁ। তোমালোকৰ কি সন্মুখীন হৈছিলা অসুবিধাৰ, বা কেনেকুৱা পালা তোমালোকে যাত্ৰাটোত? আমি যাত্ৰাটোতো বহুত ভালেই পালোঁ, কিন্তু অকণমান সন্মুখীন মানে প্ৰব্লেম চাইকেলৰ আহিছিলে আৰু বাকীটো তেনেকৈ অহা নাই। তেনেকৈ গৈ থাকোঁতে UP পাওঁতে আমাৰ দুৰ্ভাগ্য, মোৰ হিয়াৰ আমতে জুবিনদা দেহাৱসান ঘটিছিলে। দুখ লাগিছিলে, কিন্তু আমি যাব পৰা নাছিলোঁ। একদিন আমি ৰখি গৈছিলোঁ জুবিনদাৰ কথাটো শুনি। লাষ্টত সাহস আৰু প্ৰেৰণা লৈ যাবলগীয়া হ'ল কেদাৰনাথলৈ, কাৰণ আমি কেদাৰনাথৰ টাৰ্গেটত আছিলোঁ যাত্ৰা। গৈ তাত আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনালোঁ। আৰু আপোনাক আজি ইয়াত লগ পাই যিটো নাহৰ পুলি দিয়াৰ কাৰণে আৰু এটাই কথা কওঁ, জয় জুবিনদা, জয় অসম। ইজন লক্ষীকান্ত সুতৰ ভাষ্য আমি গ্ৰহণ কৰিছোঁ। আমাৰতো আমি তেনেকুৱা বিপদ একো হোৱা নাই, আৰু ভগৱানে যেনেকৈ লৈ গৈছিলে তেনেকৈ আমি ভালে আহি পেলাই অসম পালোঁহি তেওঁলোকে লৈ যোৱা। আৰু তাৰ উপৰি আমাৰ মানে কিছুমান এনেকুৱা হৈছিলে, গৈ থাকোঁতে আমাৰ প্ৰব্লেম হৈছিলে। প্ৰব্লেমত চাইকেল বেয়া হৈছিল, তাৰপৰা যাব নোৱাৰা হৈ গৈছিলোঁ ৰ'দৰ কাৰণে, তাৰপৰা পানীৰ প্ৰব্লেম হৈছিল আমাৰ। তেনেকৈয়ে গুচি গ'লোঁ। আৰু তাৰপিছত গৈ থাকোঁতেই আমাৰ ৰাস্তাত এনেকুৱা এটা মনটো বেয়া লাগিল জুবিনদাৰ কথা শুনি পেলাই। তাৰপিছত ভাঙি পৰিলোঁ, আমি যাব নোৱাৰিলোঁ। কমচে কম 10 কিলোমিটাৰমান যোৱাৰ পিছত আমি যাব নোৱাৰিলোঁ। আৰু তাৰপিছত আমি এটাই ভাবি গৈছিলোঁ যে দাদা য'ত আছে ভালে থাকক। আৰু তাৰ উপৰি আমি গৈ পেলাই কেদাৰনাথত বাবাৰ ওচৰত অন্য হ'লেও ফটো নিব নোৱাৰিলোঁ দাদা, কিন্তু ফটো নিব নোৱাৰাৰ পিছতো আমি গৈ পেলাই দাদাৰ ওচৰত বাবাৰ ওচৰত জল ঢালি পেলাই আমি সেৱা ল'লোঁ যে দাদা যেনেকৈ আছে ভালে থাকক। আৰু এইটোৱে ক'লোঁ, আৰু য'ত আছে তেওঁ ভালে থাকক, আৰু সকলোৱে যাতে জুবিনদাক জয় জুবিনদা। সকলো শোকত ভাঙি পৰিছে। আজি জুবিনদাৰ মাহেকীয়া, সেই গতিকে তেওঁলোকে আমাৰ নিজৰ মাতৃভূমিত আহি উপস্থিত হ'লহি আজি। আৰু আপোনালোকে সকলো ভাৰতবাসী বা বিশ্ববাসীয়ে এই ল'ৰা দুজনক আগুৱাই যাবলৈ সাহস দিয়ক আপোনালোকে, আৰু তেওঁলোকক শক্তি প্ৰদৰ্শন কৰক, বা তেওঁলোকৰ লগত মোকোতো চিনি পাবই, মোকো অলপ সাহস দিয়ক। এনেকৈ মই ভিডিঅ'বোৰ বনাই যাব পাৰোঁ বা ৰাইজৰ হকে মই কাম কৰি যাব পাৰোঁ। আৰু তেওঁলোকে ভাঙি যোৱা উদ্দেশ্যটোতো আপোনালোকে গমেই পালে, কাৰণ আমাৰ হিয়াৰ আমঠু জুবিনদা আমাৰ বুকুৰ পৰা হেৰাই গৈছে। সেয়ে তেওঁলোক দুইজনকে মই আৰু এজন মানুহৰ ভিডিঅ' এটা বনাইছিলোঁ। মই আকৌ আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছিলোঁ, মই তেখেতক অকৰা বেঙা বুলি কোৱাৰ বাবে। মই তেখেতক আৰু এই দুইজন বন্ধুকে মই জুবিনদাৰ সমাধিস্থল বা তেওঁলোকৰ খাৰঘুলিত যি এতিয়া গৰিমা বৌ আৰু জুবিনদাৰ দেউতাক আছে, মই তেওঁলোকৰ ঘৰত লৈ যাম বুলি মই আশাবাদী। আপোনালোকে মোক অলপমান সহায় কৰি দিয়ক আগুৱাই যাবলৈ,
মই সেইসমূহ ভাৰতবাসীৰ ওচৰত কামনা কৰিছোঁ। এই দুখন চাইকেলেই তেওঁলোকে যাত্ৰা কৰিছিলে। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখৰ পৰা কেদাৰনাথ ধামলৈ তেওঁলোকে যাত্ৰা কৰিছিলে। ইয়াত বহুতো বাধা বিঘিনি তেওঁলোকে সন্মুখীন হৈছিলে। হঠাৎ তেওঁলোক মাজ ৰাস্তাত ভাগি পৰিছিল, কাৰণ আমাৰ মৰমৰ জুবিন দা আমাৰ বুকুৰ পৰা হেৰাই গৈছিলে। তেওঁলোক ভাগি পৰিছিলে, কিন্তু তেওঁলোকে হাৰ নামানিলে, তেওঁলোকে আহিলগৈ। তেওঁলোকক সাহস দিয়ক, প্ৰেৰণা দিয়ক, সেয়ে বিচাৰিছোঁ আমি অসমবাসী ৰাইজৰ পৰা। তেওঁলোক আহি আজি আমাৰ নিচেই কাষত থকা শিৱ মন্দিৰত আহি উপস্থিত হৈছেহি। তেওঁলোক এতিয়া তেজপুৰ মহাভৈৰৱ মন্দিৰত যাব। মহাভৈৰৱ মন্দিৰত গৈ গংগা জল অৰ্পণ কৰিব আৰু তেওঁলোকক গীতিকৈ নাহৰ পুলি ৰূপায়ণ কৰিবৰ বাবে মই আগবঢ়াইছোঁ। এখনি ফুলাম গামোচাৰে তেওঁলোকক সম্ভাষণো আগবঢ়াইছোঁ, কাৰণ তেওঁলোক ভালে কুশলে আমাৰ মাজত আহি উপস্থিত হ'লেই। তেনেকৈ তেওঁলোকে আগন্তুক আৰু কিবা যদি পৰিকল্পনা কৰিছে, তেওঁলোক সকলোৱে যাতে সুকলমে ৰূপায়ণ কৰিব পাৰে বা সুকলমে যাত্ৰা কৰিব পাৰে, সেয়ে সকলোৱে মৰম চেনেহ আগবঢ়াওক তেওঁলোক দুইজনকে, বা মোকো অকণ আগবঢ়াই দিয়ক মৰম চেনেহ আগবাঢ়ি যোৱাত। মই অসমবাসী ৰাইজৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ।